খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈক টি-চাৰ্ট বিতৰণ কাৰ্যসূচী। খেলুৱৈক সহায় কৰিবলৈ আগবাঢ়ি আহিল VML কোম্পানী। বিশিষ্ট ব্যৱসায়ী ৰতন আগৰৱালে আগবঢ়ালে লীগৰ প্ৰাইজ মানি। খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ অন্তৰ্গত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত স্বাধীনতা দিৱস উপলক্ষে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এখনি টেবুল টেনিছ লীগ। প্ৰতি বছৰে আয়োজিত এই লীগত শীৰ্ষস্থান লাভ কৰা তিনিগৰাকী খেলুৱৈক প্ৰাইজ মানি প্ৰদান কৰি আহিছে বিশিষ্ট ব্যৱসায়ী ৰতন আগৰৱালাই। দেওবাৰে সন্ধিয়া KTTNত অনুষ্ঠিত এক কাৰ্যসূচীত বিগত 15 আগষ্টত হৈ যোৱা লীগত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা খেলুৱৈসকলক নিজ হাতেৰে প্ৰাইজ মানি প্ৰদান কৰে বিশিষ্ট ব্যৱসায়ী ৰতন আগৰৱালাই। নৱপ্ৰজন্মৰ টেবুল টেনিছ খেলুৱৈসকলক এনেদৰে উৎসাহিত কৰিবলৈ পাই আনন্দিত বিশিষ্ট ব্যৱসায়ীগৰাকী। প্ৰত্যেক বছৰে ইয়াত 15 আগষ্টত মানে সৰু সৰু ল'ৰা ছোৱালী যিটো আপোনাৰ ইয়াত টেবুল টেনিছৰ হেৰি আছে, ইয়াতে ইহঁতৰ স্পৰ্টছ হয়। তো স্পৰ্টছত ময়ো নিজেও স্পৰ্টছমেন, সেইকাৰণে মই খুব এনকাৰেজ কৰোঁ। আৰু মানুহজনে মোক কৈ দিয়ে যে এনেকৈ কিবা প্ৰাইজ দিবলৈ, মোক কোনো কথা নাই। আৰু এতিয়া আজিতো প্ৰাইজ দিয়াই হৈছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। নেক্সটটো আৰু যেতিয়া হ'ব মই ভাবোঁ আৰু ডাঙৰকৈ হওক। আৰু ইয়াৰ পৰা সৰু ল'ৰা ছোৱালী মই শুনি থাকোঁ আৰু দেখিও থাকোঁ যে ভালেখিনি মানে প্ৰগ্ৰেছ কৰি আছে। আৰু বহুত ডিষ্ট্ৰিক্টৰ পৰা আহিও ইয়াত গাৰ্জেন, পেৰেণ্টছ ইয়াত থাকি ল'ৰা ছোৱালীক আপোনাৰ ট্ৰেইনিং দিয়ে ইয়াত থাকি কেনে। তো সেইটো বহুত সলাবলৈ সিহঁতৰ বহুতেই কষ্ট মই দেখিছোঁ, বহুত কষ্ট হয়। কিন্তু যেতিয়া সিহঁতে সেইকাৰণে ল'ৰা ছোৱালীক কওঁ যে তোমালোকে দেউতাক মাকে ইমান কষ্ট কৰি তোমালোকে ইয়াত ভাড়া ঘৰত ৰাখি নিজৰ ঘৰ এৰি কেনে ইয়াত তোমালোকক যদি একাডেমিত ৰাখিছে, তোমালোকে ভাল ৰিজাল্ট কৰা। তো সেইকাৰণে ভাল ৰিজাল্ট কৰিলে ময়ো সিহঁতক উৎসাহিত কৰোঁ। আৰু সেই উৎসাহিত কৰিবৰ কাৰণে মই এইখিনি প্ৰাইজখিনি দিওঁ। আৰু নেক্সট আৰু যিকোনো খেলাত যদি তেনেকুৱা কিবা মোক সহযোগ কৰিব লাগে, মই নিশ্চয় আগবাঢ়ি আহিম। ইফালে আগন্তুক প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলগীয়া খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈসকলক একোটাকৈ টি-চাৰ্ট প্ৰদানেৰে উৎসাহিত কৰিলে VML কোম্পানীয়ে। তদুপৰি দুগৰাকী ভাল প্ৰদৰ্শন কৰা খেলুৱৈক খেলাৰ বাবে পৰৱৰ্তী সময়ত পৃষ্ঠপোষকতা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে VML নামৰ কোম্পানীৰ প্ৰতিনিধিয়ে। ইয়াত আজি প্ৰথমতে মানৱ দাক ধন্যবাদ দিছোঁ যে মই VML ভাৰ্জিন মিডিয়া লিমিটেডক একচুৱেলি ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ। আমি তেওঁলোকৰ ক্লাবটোৰ আগন্তুক হ'ব লগা টুৰ্ণামেণ্টৰ কাৰণে আমি তেওঁলোকৰ কমপ্লিটলি টি-চাৰ্টছ আৰু খেলখনৰ কাৰণে যিখিনি দিব লগা আছে সেইখিনিত আমি এজ এ স্পনচৰ হিচাপে আমি স্পনচৰ কৰিছোঁ কোম্পানীৰ ফালৰ পৰা। আৰু আগন্তুক দিনতো তেওঁলোকৰ দুজন যদি ভাল বেষ্ট মানে প্লেয়াৰ ওলায় নেশ্যনেল লেভেলত খেলিব পৰা, হওক কি তেওঁলোককো আমি মানে দুজন প্লেয়াৰক আমি স্পনচৰ হিচাপে আগুৱাই আগন্তুক দিনত লৈ যাম। চ' সেইখিনিয়ে ধন্যবাদ থাকিলে মানস দালে যাতে এইটো সুবিধা আমাক VMLক দিয়াৰ বাবে। খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা তথা খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈৰ বাবে অত্যন্ত ভাল দিন বুলি অভিহিত কৰিলে একাডেমীটোৰ মুখ্য প্ৰশিক্ষক মানস দাসে। খেলুৱৈসকলক সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে বিশিষ্ট ব্যৱসায়ী ৰতন আগৰৱালা আৰু VML কোম্পানীক কৃতজ্ঞতা জনালে একাডেমীটোৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। খুবেই ভাল দিন আমাৰ কাৰণে স্মেচেছৰ, বিশেষকৈ খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ বাবে বিৰাট ভাল খবৰ আমাৰ কাৰণে। এইকাৰণে যে আমাৰ লগত এনেকুৱা ধৰণৰ ব্যক্তি আমাৰ লগত জড়িত হৈ আছে, য'ত আপোনাৰ দেখিছে আমাৰ 15 আগষ্টত প্ৰত্যেক বছৰ আমি খেল পাতোঁ। তাতে আমাৰ ৰতন দাই প্ৰত্যেক বছৰে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজটো দিয়ে। আৰু আমাৰ ইয়াতে স্মেচেছৰ যিসকল খেলুৱৈ আছে তেওঁলোকৰ মাজতে খেলটো হয়, তাৰে ভিতৰতে যিসকল ফাৰ্ষ্ট, ছেকেণ্ড পায় তেওঁ প্ৰত্যেক বছৰে দি আহিছে। আৰু এইবাৰো তেখেতে দিছে। আৰু আমি এইবাৰ প্ৰগ্ৰেমটো এইকাৰণে কৰিব লগা হ'লোঁ আজি, যিহেতু VML কোম্পানীৰ পৰা মানে আমাৰ খেলুৱৈসকলৰ বাবে একোটাকৈ টি-চাৰ্ট, যিসকল খেলুৱৈ আমাৰ টুৰ্ণামেণ্ট পাৰ্টিচিপেট কৰে তেওঁলোকক একোটাকৈ টি-চাৰ্ট তেওঁলোকে স্পনচৰ কৰিছে। আৰু সেইকাৰণে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আপোনালোকৰ মিডিয়া বা আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি, যে আমাৰ খেলুৱৈসকলৰ কাৰণে যে এনেকৈ আগবাঢ়ি আহিছে। লগতে তেওঁলোকে আমাৰ দুজন খেলুৱৈক যিসকলে ভাল প্ৰদৰ্শন কৰিব তাৰে ভিতৰত দুজন খেলুৱৈক তেওঁলোকে স্পনচৰ কৰিব বুলি আজি তেওঁলোকে আমাৰ আগত প্ৰতিশ্ৰুতি দিছে। আৰু তেওঁলোকে কৈছে খেলুৱৈসকলৰ আগত, আৰু খেলুৱৈসকলৰ যথেষ্টখিনি মনোবল বৃদ্ধি হৈছে তেওঁলোকে নিজৰ প্ৰদৰ্শন যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে। উল্লেখ্য যে টি-চাৰ্ট বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিল বিশিষ্ট ব্যৱসায়ী ৰতন আগৰৱালা, VMLৰ সদস্য শেখৰজ্যোতি গোস্বামী, আলোক কুমাৰ শ্ৰীবাস্তৱ, জয় মজুমদাৰ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাৰ দৰে বিশিষ্ট ব্যক্তিসকল। VML কোম্পানী আৰু ৰতন আগৰৱালাৰ খেলুৱৈক সহায় কৰাৰ মনোভাৱক সন্মান জনালে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকীয়ে। ভাল পাইছোঁ VML কোম্পানী বা আগৰতো এনেকুৱা কোম্পানী আহিছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীক
উৎসাহিত কৰাৰ কাৰণে টি চাৰ্ট বেট এনেকুৱা দিছে তেওঁলোকে টিটি খেলাৰ বলো দিছে আৰু কোচকো সহায় কৰিছে এইটো এটা ডাঙৰ কথা যে উৎসাহ এটাটো লাগে তেওঁ এই যে অৱস্থাটো আহিছে তেওঁ এতিয়াও যে স্পন্সৰ কৰিটো সাংঘাতিক কথা চ' উই নিড ছাচ এ পিপল দোজ হু আৰ মাইণ্ড আৰ বিগাৰ চ' ভগৱানে আশীৰ্বাদ কৰক তেওঁলোকে ভাল থাকক লগৰ যিখিনি আমাৰ আহিছে মানুহ তেওঁলোকো ভাল থাকক তেওঁলোকে যিমান দিন থাকিব আমাৰ মানুহ আমাৰ কোচ আমাৰ কোম্পানী তাৰপিছত আমাৰ খানাপাৰা কোচ টেবুল টেনিছ কোচিং চেণ্টাৰক সহায় কৰি যাব মই জানো মোৰ দৃঢ় বিশ্বাস আছে ইয়ালৈ যিমান মানুহ আহে খুব ভাল মানুহ আহে ভাল মনৰ মানুহ আহে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক টুৰ্ণামেণ্টত স্বপ্ৰতিভাৰে জিলিকি উঠক খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈসকল খেলুৱৈ সহায় কৰাৰ মনোভাৱেৰে ক্ৰীড়া ক্ষেত্ৰলৈ আগবাঢ়ি আহক বিভিন্ন ক্ষেত্ৰৰ পৃষ্ঠপোষক তথা শুভাকাংক্ষীসকল ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in